মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ যিটো ট্ৰেইনিং, সেই ট্ৰেইনিংটো যিহেতু যোৱাকালিৰ পৰা আৰম্ভ হ'ল, কিন্তু ইয়াতে এটা কথা হৈছে, আপোনালোকে নিশ্চয় যিবিলাকে ট্ৰেইনিং এতিয়ালৈকে তেওঁলোকৰ কল অহা নাই, তেওঁলোকে চিন্তা কৰি আছে যে কেতিয়া কল আহিব। নিশ্চয় সবিশেষ আপোনালোকে জানিব পাৰিব আৰু ট্ৰেইনিংসমূহ কেনেদৰে হৈ আছে আৰু ইয়াত কি কি শিকোৱা হৈ আছে আৰু ইয়াতে আপোনালোকে কেনেদৰে যোগদান কৰিব, নিশ্চয় আপোনালোকে সবিশেষ জানিব পাৰিব, চাই থাকিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি আপোনালোকক কল কৰি মতা নাই বা কল কৰা নাই এতিয়ালৈকে, যদি আপোনালোকে ডাইৰেক্ট জইন কৰিব বিচাৰে ট্ৰেইনিঙত, তেতিয়াও জইন কৰিব পাৰিব। ধৰক কোনোবাই কল নকৰাকৈ ইয়াতে এটেণ্ড কৰিব পাৰিব। এতিয়া আপোনালোকে সবিশেষ শুনক। পাৰফৰ্মেঞ্চ মৰ্মে পাৰ্টিচিপেণ্টবিলাকত চাৰ্টিফিকেট ইছ্যু কৰা হ'ব। গতিকে পিগাৰী, ভেটেনাৰীৰ পৰা ভেটেনাৰীৰ প্ৰফেচাৰ পাতিছোঁ আৰু পিগাৰীৰ পৰা ভেটেনাৰী আহিব। আপোনাৰ ফাইনেন্সৰ পৰা বেংকৰ এজন মাতিছোঁ, এক্সপাৰ্ট মাতিছোঁ। প্ৰত্যেকটা বিভাগৰ মাতিছোঁ, ইয়াতে মতা হৈছে। গতিকে তেনেকুৱা দি প্ৰত্যেকৰ যিবিলাক এই স্কিমটো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, তেখেতসকলৰ প্ৰশিক্ষণবিলাক দি দিব। আৰু ইয়াৰ পৰা বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰো দুজন আছে, যেনেকৈ মেডালচন নহেংখাং, তেখেতেও দি দিব ইয়াতে। আমি এখেতসকলক খোৱা লোৱাৰ ব্যৱস্থা দি দিছোঁ। মেইনটোতো খোৱা লোৱাৰ ব্যৱস্থাই, অহা যোৱাৰ ব্যৱস্থাই একো কৰা নাই। ওচৰৰেতো এখেতসকল, গতিকে মেইনটো খোৱা লোৱাৰ ব্যৱস্থাই ইহঁতক কৰা হৈছে। মানে যোৱাকালিলৈকে 50জনতে মাতিব দিছিলে, এতিয়া ৰাতি 12টাত আকৌ মেছেজ আহিলে, এতিয়া 70জনকে মাতিব দিছে। কিছুমান যদি ইয়াতে 50জনৰ পিছতো আহিছে না, আমি কল নকৰা কৰি, তেখেতসকলকো ইয়াত ট্ৰেইনিং কৰিব দিছোঁ। এতিয়া 60 হৈছে। এইটো আপোনাৰ এটা গ্ৰুপততো 3জন হ'ব, আপোনাৰ 15টা গ্ৰুপমান হৈ যাব ইয়াতে।